নমস্কাৰ এক্সামগাৰ্ড আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম থাকিল। আজি আমি BA ফাৰ্ষ্ট চেমৰ এডুকেশ্যনৰ দ্বিতীয় লেশ্যন শিক্ষাৰ লক্ষ্য আৰম্ভ কৰিম। গতিকে তোমালোকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো হ'ল শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন কি? শিক্ষাৰ লক্ষ্য বা উদ্দেশ্যই শিক্ষাৰ প্ৰক্ৰিয়া আৰু ফলাফলৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলায়। শিক্ষাৰ লক্ষ্য স্থিৰ কৰি ব্যক্তিগত, সামাজিক আৰু অৰ্থনৈতিক বিকাশ প্ৰাপ্ত কৰাত হয়। শিক্ষাৰ লক্ষ্যবোৰ নিম্নলিখিত ধৰণৰ: দিশ আৰু লক্ষ্য নিৰ্ধাৰণ কৰা। শিক্ষাৰ উদ্দেশ্যই শিক্ষাৰ্থীসকলক স্পষ্ট আৰু দিশ আৰু লক্ষ্য প্ৰদান কৰে। ই শিক্ষাৰ প্ৰক্ৰিয়া আৰু গৱেষণাৰ এক নিৰ্দিষ্ট দিশ প্ৰদান কৰে। যে কৈছে কি যে শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন কি? যে আমাৰ শিক্ষাৰ লক্ষ্যৰ প্ৰয়োজন কিয়নো আমাৰ শিক্ষাই আমাৰ দেশখনৰ উন্নতি কৰাত সহায় কৰে। আৰু শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ হৈছে কি? যে শিক্ষাই আমাৰ মানুহক এটা নিৰ্দিষ্ট লক্ষ্য বা দিশ দিশত আগবঢ়াই যোৱাৰ সহায় কৰে। তাৰোপৰি ই বিভিন্ন ধৰণৰ গৱেষণা কৰা সহায় কৰে। তাৰ পাছত কৈছে কি যে শিক্ষাৰ ক্ষমতা বিকাশ কি কি? যে শিক্ষাৰ লক্ষ্যৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান বিকশিত কৰা হয়। ই সমাজৰ প্ৰয়োজনীয়তাৰ ওপৰত কেন্দ্ৰিত হয়। কি যে শিক্ষাৰ লক্ষ্য আমাৰ জ্ঞানসমূহ বৃদ্ধি কৰাত হয়। তাৰপিছত ৩ নম্বৰত আছে আৱেগিক আৰু নৈতিক বিকাশ। যে শিক্ষাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলৰ নৈতিক আৰু আৱেগিক বিকাশত সহায় কৰা, সমাজৰ প্ৰতি নৈতিক মূল্যবোধ আৰু দায়বদ্ধতা গঢ়ি তোলা। যে শিক্ষক শিক্ষা যিটো আছে আমাৰ শিক্ষাৰ মূল লক্ষ্য বা হৈছে যে শিক্ষাৰ আমাৰ মানুহৰ যিবিলাক ধৰক দায়বদ্ধ আছে, যে আমি সমাজক কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ সেইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাৰপিছত হৈছে সামাজিক সজাগতা। যে শিক্ষাৰ উদ্দেশ্য হৈছে সমাজৰ সমস্যাবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। শিক্ষাৰ্থীসকলে সামাজিক ন্যায় আৰু অধিকাৰ বুজি পোৱাত সহায় কৰে। কি যে আমাৰ শিক্ষাসকল যিবিলাক আছে আমাৰ বৰ্তমান শিক্ষাৰ সমাজৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ মানুহক কেনেদৰে সমাধান কৰিব তাৰ বিষয়ে শিকোৱা হয়। ৫ নম্বৰ আছে আত্মবিকাশ। শিক্ষাৰ্থীসকলৰ শিক্ষাৰ লক্ষ্যৰ জৰিয়তে তেওঁলোকৰ নিজৰ প্ৰতিভা আৰু আগ্ৰহৰ ওপৰত কাম কৰিবলৈ অনুপ্ৰাণিত কৰা হয়। তেওঁ নিজৰ শক্তি আৰু দুৰ্বলতা বুজি পায় আৰু আত্ম-উন্নতিৰ পথ বাছনি কৰে। যে কি কৈছে কি যে আমাৰ শিক্ষাৰ জৰিয়তে আমি নিজৰ আত্মবিকাশ কৰিব পাৰোঁ। লগতে আমি কোনবোৰ কামত আমি দুৰ্বল হৈছোঁ, কোনবোৰ কাম কৰিলে আমাৰ জীৱনত আগবাঢ়ি যাব পাৰোঁ সেইবিলাক আমি শিক্ষাৰ জৰিয়তে পাওঁ। নেক্সট আছে ২ নম্বৰ প্ৰশ্ন, শিক্ষাৰ লক্ষ্যৰ প্ৰভাৱিত কৰা দুটা কাৰক উল্লেখ কৰা। ১ নম্বৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ। সমাজৰ সংস্কৃতি, পৰম্পৰা আৰু মূল্যবোধে শিক্ষাৰ গুৰুত্ব প্ৰভাৱিত কৰে। সমাজৰ মানসিকতা, নৈতিকতা আৰু সামাজিক মনোভাৱে শিক্ষাবিদসকলৰ ওপৰত এক বিশেষ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, যদি সমাজৰ ভিতৰত অন্য উচ্চ শিক্ষা আৰু জ্ঞানৰ প্ৰতিষ্ঠানৰ প্ৰতি সন্মান থাকে, তেন্তে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক সম্পৰ্কীয় বিষয়ত অধিক গুৰুত্ব দিব লাগে। অৰ্থাৎ কি কৈছে যে আমাৰ শিক্ষাই সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ এটা গঢ়ি তোলে। লগতে আমাৰ মানুহৰ মনৰ যিবিলাক মানসিক নৈতিকতা, তাৰপিছত মনোভাৱ আদি আমাৰ বিশেষ ধৰণে প্ৰভাৱ পেলায়। আৰু সমাজত আমাৰ শিক্ষাই যদি শিক্ষিত ব্যক্তি এজন সমাজত আছে তেওঁৰ সন্মানটো বহুত হয়। তাৰপিছত নেক্সট আছে বৃত্তি সংকট। ব্যক্তিগত আৰু সামাজিক অৰ্থনৈতিক কল্যাণ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। অৰ্থনৈতিক প্ৰৱাহ আৰু সম্পদৰ উপলব্ধতাই শিক্ষা, পাঠ্যক্ৰম আৰু প্ৰশিক্ষণ সুযোগৰ ব্যৱস্থাপনাক প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে, যিবোৰ অঞ্চলত অৰ্থনৈতিক বিকাশ আৰু সম্পদ উচ্চ শিক্ষাৰ লক্ষ্য অধিক পেছাদাৰী আৰু কাৰিকৰী ক্ষেত্ৰত কেন্দ্ৰীভূত কৰে। অৰ্থাৎ কি কৈছে যে শিক্ষাই আমাৰ ব্যক্তিগত বৃত্তি সংকট যিবিলাক আছে সেইবিলাকো কমাত সহায় কৰে। অৰ্থাৎ কি যে আমাৰ শিক্ষাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ দক্ষতা লাভ কৰি আমি আমাৰ ঘৰখনৰ কাৰণে বিভিন্ন ধৰণৰ ইনকাম অৰ্জন কৰিব পাৰোঁ। সেইটোৱে হৈছে এই কাৰ্যবোৰে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ ফলত শিক্ষাৰ উদ্দেশ্য আৰু ফলাফলৰ মাজত প্ৰয়োজনীয়তা আৰু সামগ্ৰিক বিকাশৰ সৈতে সংযোগ হয়। কি যে এইবোৰে আমাৰ শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নেক্সট আছে ৩ নম্বৰ প্ৰশ্ন, শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য বুলিলে কি বুজা? যে শিক্ষাৰ উদ্দেশ্য আৰু প্ৰক্ৰিয়া হৈছে শিক্ষাৰ্থীসকলৰ ব্যক্তিগত আৰু প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া। এই লক্ষ্যবোৰৰ লক্ষ্য হৈছে শিক্ষাৰ্থীৰ ব্যক্তিগত গুণাগুণ, কৌশল আৰু দক্ষতা বিকাশ কৰা। কিছুমান মুখ্য বিষয় তলত আলোচনা কৰা হৈছে। যে কি কৈছে যে শিক্ষাৰ মূল উদ্দেশ্য হৈছে আমাৰ শিক্ষাৰ্থীসকলৰ দক্ষতা স্কিল বৃদ্ধি কৰোৱা, তাৰপিছত তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰা ইত্যাদি। ১ নম্বৰ হৈছে ব্যক্তিগত বিকাশ। যে শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক নৈতিক
মানসিক আৰু সামাজিক বিকাশত সহায় কৰা। ইয়াৰ জৰিয়তে জনসাধাৰণৰ আত্মসজাগতা, আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ সামৰ্থ্য বৃদ্ধি হয়। যে আমাৰ শিক্ষাৰ জৰিয়তে আমাৰ মানুহৰ মাজত যিবিলাক ধৰা সিদ্ধান্ত লোৱাৰ ক্ষমতা, তাৰপিছত আত্মবিশ্বাস আদি বৃদ্ধি পায়। চ' 2 নম্বৰ, চিন্তা আৰু বিশ্লেষণ কৰাৰ সামৰ্থ্য। যে এই লক্ষ্যই শিক্ষাৰ্থীসকলক সমালোচনামূলকভাৱে চিন্তা কৰিবলৈ, সমস্যা সমাধান কৰিবলৈ আৰু সৃষ্টিশীলতাত লিপ্ত হ'বলৈ উৎসাহ কৰে। সৃষ্টিশীলতা আৰু বিশ্লেষণাত্মক চিন্তাধাৰা শিক্ষাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশৰ ওপৰত কেন্দ্ৰীভূত হয়। মানে কি যে আমাৰ শিক্ষাৰ্থীসকলক এই শিক্ষাই আমাক চিন্তা আৰু ধৰা আমি কেনেদৰে সমস্যা সমাধান কৰিব তাৰ ওপৰত মানে কি তেওঁলোকে শিক্ষাৰ জৰিয়তে আমাৰ এইবিলাক বৃদ্ধি পায়। তাৰপিছত 3 নম্বৰ হৈছে আৱেগিক বুজাবুজি বিকাশ কৰক। শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক আৱেগিক আৰু মানসিক বুজাবুজিক বিশেষত্ব কৰি দিয়া। ইয়াৰ জৰিয়তে সহানুভূতি, সদিচ্ছা আৰু আন্তঃসম্পৰ্কৰ গুণাগুণ উন্নত কৰা। যে শিক্ষাই আমাৰ মানুহৰ মাজত যিটো ধৰা মৰম চেনেহ আদি বৃদ্ধি কৰাত সহায় কৰে। তাৰে পিছত কৈছে জীৱন আৰু পেছাদাৰী দক্ষতা। এই লক্ষ্যত শিক্ষাৰ্থীসকলক জীৱনৰ বিভিন্ন ক্ষেত্ৰত সফল হ'বলৈ প্ৰয়োজনীয় কৌশল আৰু দক্ষতা আহৰণ কৰাত সহায় কৰে। শিক্ষাৰ্থীসকলৰ লক্ষ্য হ'ব তেওঁলোকৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ উন্নত কৰা। যে আমাৰ শিক্ষাই আমাৰ ধৰা শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণে সহায় কৰে আৰু আমাৰ ব্যক্তিগত জীৱনত শিক্ষাই আমাক উন্নত কৰিবলৈ সহায় কৰে। শিক্ষাৰ ব্যক্তিগত লক্ষ্যই শিক্ষাৰ্থীসকলক তেওঁলোকৰ অধ্যয়ন আৰু জীৱন দায়বদ্ধ হ'বলৈ অনুপ্ৰাণিত কৰে। ইয়াৰ জৰিয়তে তেওঁ নিজৰ স্বাৰ্থ আৰু লক্ষ্য অনুসৰি আত্মবিকাশ প্ৰাপ্ত কৰিব সক্ষম হয়। যে শিক্ষাই আমাক ধৰা এনেদৰে যিবিলাক আছে যে আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে। গতিকে তোমালোকক এতিয়া মই এটা কিছুমান ইম্পৰ্টেণ্ট কথা কওঁ যে মই তোমালোকৰ 2ৰ পৰা ক্লাছ 10লৈকে যিবিলাক ধৰা ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে মই ডেইলি ভিডিঅ'বোৰ দি থাকোঁ। কেতিয়াবা এদিন মিছ হ'ব পাৰে। মই টিচিং কৰি আছোঁ, গতিকে মোৰো অলপ টাইমৰ অসুবিধা হয়। গতিকে মই প্ৰায়ে তোমালোকৰ ক্লাছ 2ৰ পৰা ক্লাছ 10লৈকে অসমীয়া, গণিত, ইংলিছ, সমাজ বিজ্ঞান, বিজ্ঞান, হিন্দী এই সকলোবোৰ ছাবজেক্টৰে সকলোবোৰ প্ৰশ্ন উত্তৰ তথা চেপ্টাৰটোৰ যিবিলাক মূল ভাৱ আছে গোটেইখিনি তোমালোকক মই এই ভিডিঅ'ৰ জৰিয়তে মই দিয়া হয়। তাৰোপৰি মই HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবেও মই অসমীয়া, গণিত, ইংলিছ, পলিটিকেল, ইকনমিক্স, হিন্দী আৰু ছ'চিয়লজি তেনেকুৱা ধৰণৰ যিবিলাক ছাবজেক্ট আছে সেইবিলাকৰ মই দিবলৈ চেষ্টা কৰিম। তাৰোপৰি নেক্সট আছে ডিগ্ৰী ষ্টুডেণ্টৰ বাবে। ডিগ্ৰী ষ্টুডেণ্টৰ মই অসমীয়া মেজৰ, ইকনমিক্স মেজৰ, হিন্দী মেজৰ, তাৰপিছত পলিটিকেল মেজৰ, ইকনমিক্স মেজৰ এইকেইটাত দিবলৈ চেষ্টা কৰিম। তাৰোপৰি মাষ্টাৰ ডিগ্ৰীৰো মই গোটেইকেইটা ছেমিষ্টাৰৰ অসমীয়া, ইকনমিক্স, পলিটিকেল, হিন্দী আৰু এডুকেশ্যন এই গোটেইকেইটা ছাবজেক্টৰ মই যিবিলাক ধৰা প্ৰায় ডেইলি যেতিয়া দিওঁ মই ছাবজেক্টবিলাক সেই হিচাপত মই ভিডিঅ'বোৰ দি থাকিম। গতিকে তোমালোকৰ যিবিলাক ফ্ৰেণ্ড আছে ধৰা এডুকেশ্যন জড়িত ধৰা হাই ছেকেণ্ডেৰী পঢ়ি আছে বা ডিগ্ৰী পঢ়ি আছে বা মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে নহ'লে বা কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিটো যদি তেওঁলোকে পঢ়ি আছে তাৰো মই ভিডিঅ' বনাওঁ। তাৰোপৰি ক্লাছ 1ৰ পৰা 10লৈকে যিবিলাক চৰকাৰী স্কুলৰ আছে সেইবিলাকৰ মই ভিডিঅ' দি থাকোঁ। তাৰোপৰি অসম জাতীয় বিদ্যালয় যিবিলাক আছে তাৰেও মই মাজে মাজে ভিডিঅ'বোৰ দি থাকোঁ। তোমালোকৰ মই ভিডিঅ'ত A to Z যিখিনি ধৰা আছে সেইবিলাক মই বুজাই দিওঁ। তোমালোকে বঢ়িয়াকৈ সেইবিলাক চাব পাৰা আৰু তোমালোকৰ ধৰা যদি ভাল লাগিছে ভিডিঅ'বোৰ তোমালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব পাৰা যোনে এই ছাবজেক্টসমূহত টান পায়। গতিকে মই এইখিনিও ক'ব ওলাইছিলোঁ যে তোমালোকে যিখিনি পাৰা তোমালোকৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ সুবিধা হয়। মই ভিডিঅ'ৰ প্ৰশ্ন লগতে বাহিৰৰ প্ৰশ্ন আৰু লগতে মূল ভাৱ গোটেইখিনিয়ে বুজাই দিওঁ। এইখিনিয়ে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ ভিডিঅ'টো বনাওঁতে বহুত টাইম লাগে ন, তাৰোপৰি কষ্ট আছে। গতিকে তোমালোকে এইখিনি মূল্যটো দিয়া যাতে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো লাইক কৰি দিয়া যিবিলাক ভিডিঅ' আছে। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰশ্নটো ষ্টাৰ্ট কৰিম। শিক্ষাৰ সামাজিক লক্ষ্য কি? শিক্ষাৰ সামাজিক লক্ষ্য হৈছে সেই উদ্দেশ্যবোৰ যি শিক্ষাৰ মাধ্যমৰ জৰিয়তে সমাজৰ সামগ্ৰিক বিকাশ, সামাজিক ন্যায় আৰু আন্তঃসম্পৰ্ক গঠনৰ লক্ষ্য ৰাখে। এই লক্ষ্যবোৰে সমাজৰ সদস্যসকলৰ মাজত সচ্চিদা মূল্যবোধ আৰু সামাজিক মনোভাৱৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিক্ষাৰ সামাজিক লক্ষ্যৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় তলত উল্লেখ কৰা হৈছে। সামাজিক সজাগতা বৃদ্ধি কৰক।
মানে কি যে আমাৰ শিক্ষাই কি কৰে যে আমাৰ শিক্ষাই সমাজৰ যিবিলাক ধৰা সজাগতা আছে সেইবিলাক বৃদ্ধি কৰে, অৰ্থাৎ শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সমস্যা, প্ৰত্যাহ্বান আৰু ন্যায়ৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। যে শিক্ষাই শিক্ষাৰ্থীসকলৰ বিভিন্ন ধৰণৰ সজাগতা সৃষ্টি কৰে, ন্যায় বৃদ্ধি কৰে, তাৰ উপৰি তেওঁলোকৰ ধৰা মানে যিবিলাক দক্ষতা আছে সেইবিলাক বৃদ্ধি কৰে। তাৰপিছত নেক্সট আছে সামাজিক ন্যায় আৰু সাম্যবাদ। শিক্ষাৰ উদ্দেশ্য হৈছে সমান অধিকাৰ, সামাজিক ন্যায় আৰু সাম্যবাদৰ আধাৰ, য'ত সকলো ব্যক্তিৰ অধিকাৰ সুৰক্ষিত হৈছে। আমাৰ এই শিক্ষা ব্যৱস্থা যিটো আছে সেইটোত সকলোৱে সমানভাৱে শিক্ষা লাভ কৰিব পাৰে আৰু তেওঁলোকৰ সমানভাৱে অধিকাৰ আছে শিক্ষা লাভ কৰাৰ। তাৰপিছত আছে 3 নম্বৰ সামাজিক সম্পৰ্ক বিকাশ। যে শিক্ষাৰ জৰিয়তে আন্তঃসম্পৰ্ক, সহযোগিতা আৰু বিবাদ নিষ্পত্তিৰ দক্ষতা বৃদ্ধি কৰা। ইয়াৰ জৰিয়তে সমাজত স্বাস্থ্যকৰ সম্পৰ্ক গঢ়ি উঠে। যে শিক্ষাই মানে দুটা ল'ৰা ছোৱালীৰ মাজত বা দুটা ল'ৰাৰ মাজত বা দুটা ছোৱালীৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তোলে বা ফ্ৰেণ্ডশ্বিপ গঢ়ি তোলে, তাৰ উপৰি তেওঁলোকক শিক্ষা লাভ কৰাত সহায় কৰে। তাৰপিছত নেক্সট আছে নাগৰিক দায়বদ্ধতা আৰু দায়বদ্ধতা। যে শিক্ষাৰ্থীসকলক নাগৰিক দায়বদ্ধতা আৰু দায়বদ্ধতাৰ বিষয়েও শিকাওক, যাতে তেওঁলোকৰ নাগৰিকে হেঁচকৃত্য সমাজত সংশোধন কৰিব পাৰে। অৰ্থাৎ কি যে শিক্ষাত আমাৰ যিবিলাক এডুকেশ্যন চিষ্টেম আছে তাতে আমাক নাগৰিকে কি কৰিব লাগে, তেওঁলোকৰ অধিকাৰ কি, তেওঁলোকে কি কৰা উচিত, কি কৰা অনুচিত, সেইবিলাক সকলোবোৰ লিখা আছে। গতিকে ইয়াৰ জৰিয়তে তেওঁলোকক মানে বিভিন্ন ধৰণৰ শিক্ষা দি কিনে তেওঁলোকক ভাল কৰা হয়। তাৰপিছত আছে সামাজিক বৈচিত্ৰ্যৰ প্ৰতি সন্মান। যে সামাজিক বৈচিত্ৰ্য, সংস্কৃতি আৰু ধৰ্মৰ সন্মানৰ ওপৰত শিক্ষাই যাতে সকলো শিক্ষাৰ্থীৰ সমানুভূতি আৰু সমৰ্থন হৈছে। আমাৰ শিক্ষাৰ্থীসকলক ভালদৰে শিক্ষা দিয়ে যাতে তেওঁলোকে ভালদৰে ভৱিষ্যতে আগুৱাই যাব পাৰে। তাৰ নেক্সট আছে শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা। তোমালোকক মইতো বুজাই আছোঁ। তাৰ উপৰিও ক'লোঁ যে তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা যিমান পাৰা। মই বাৰে বাৰে কৈ আছোঁ কাৰণ এইটো ভিডিঅ'তে বনাওঁতে বহুত কষ্ট হয়। তাৰ উপৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা যিমান পাৰা। তোমালোকৰ পৰা বেছ দিয়া, মোৰ ফালৰ পৰা মই বেছ দি আছোঁ। আৰু বহুতে চেনেলটো ছাবস্ক্ৰাইব কৰি পিছত আৰু আনছাবস্ক্ৰাইব কৰি দিয়া, কিহৰ কাৰণে মই বুজি নাপাওঁ। যদি বেয়া লাগে বাৰু নালাগে, যদি ভাল লাগে তথাপিও ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিবা। এতিয়া আমি 5 নম্বৰ পইণ্টটো ষ্টাৰ্ট কৰিম। 5 নম্বৰ কুৱেশ্যনটো হৈছে শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা। শিক্ষাৰ বৃত্তিমূলক লক্ষ্য হৈছে সেই উদ্দেশ্যবোৰ যিবোৰ শিক্ষাৰ্থীৰ পেছাদাৰী বিকাশ, কৌশল আৰু দক্ষতাৰ ওপৰত কেন্দ্ৰিত। এই লক্ষ্যবোৰে শিক্ষাৰ্থীসকলক এক সফল পেছাদাৰী জীৱন গঢ়ি তুলিবলৈ প্ৰয়োজনীয় জ্ঞান আৰু অভিজ্ঞতা আৰু দক্ষতা প্ৰদান কৰে। তলত বৃত্তিমূলক শিক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় দিয়া হৈছে। দক্ষতা আৰু ৰণনীতি বিকশিত কৰা। শিক্ষাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় পেছাদাৰী দক্ষতা আৰু কৌশল বিকশিত কৰা। যে আমাৰ যিবিলাক শিক্ষা আছে, শিক্ষাত আমাৰ বৃত্তিমূলক শিক্ষা এইটো যে আমাক বৃত্তিমূলক শিক্ষাত আমি জীৱনটো কেনেদৰে ধৰা বিভিন্ন ধৰণৰ দক্ষতাৰে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ ওপৰত কোৱা হৈছে। আৰু এই বৃত্তিমূলক মানে যিটো শিক্ষা হয় ইয়াৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীবিলাকৰ বিভিন্ন ধৰণৰ দক্ষতা বৃদ্ধি কৰি তেওঁলোকক জীৱনটো যাতে পিছলৈ ভালদৰে পৰিচালিত কৰিব পাৰে তাৰ কাৰণে শিক্ষাই বিভিন্ন ধৰণৰ হেল্প কৰিছে। 1 নম্বৰ পইণ্টটো আছে দক্ষতা আৰু ৰণনীতি বিকশিত সহায় কৰা। শিক্ষাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় পেছাদাৰী দক্ষতা আৰু কৌশল বিকশিত কৰা। ইয়াৰ জৰিয়তে তেওঁলোকে নিজ ক্ষেত্ৰত কাম কৰিবলৈ সক্ষম হৈছিল। যে কি হৈছে যে শিক্ষাৰ্থীসকলৰ বিভিন্ন ধৰণৰ দক্ষতা যাতে তেওঁলোকে ভালদৰে পিছলৈ কেনেকৈ কাম কৰিব পাৰে বা কি কাম কৰিলে ভাল হয় সেইবিলাকৰ বিষয়ে তেওঁলোকক শিক্ষা দিয়া হয়। পেছাদাৰী প্ৰস্তুতি। যে শিক্ষাৰ উদ্দেশ্য হৈছে সকলো শিক্ষাৰ্থীক জনসাধাৰণৰ নিৰ্বাচিত বৃত্তিৰ বাবে প্ৰস্তুত কৰা। এই প্ৰস্তুতিৰ পেছাদাৰী জ্ঞান, নিয়ম আৰু প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকে। যে এইবিলাকৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণে সহায় কৰা হয়। নিযুক্তিৰ সুযোগ বৃদ্ধি কৰে। মানে কি যে বৃত্তিমূলক লক্ষ্যৰ জৰিয়তে শিক্ষাৰ্থীসকলক নিযুক্তিৰ সম্ভাৱনা বৃদ্ধি কৰা। ই শিক্ষাৰ্থীসকলৰ মাজত সামাজিক আৰু অৰ্থনৈতিক দিশত সফল হোৱাৰ সুযোগ প্ৰদান কৰে। যে শিক্ষাই বিভিন্ন ধৰণৰ চাকৰি পোৱাত সহায় কৰে। কাৰণ যিবিলাক ধৰা বেছিকৈ শিক্ষা থাকে তেওঁলোকক চৰকাৰে সাধাৰণতে চাকৰি দিয়ে। অৰ্থাৎ আজিকালি বিভিন্ন ধৰণৰ পৰীক্ষা পাতে যাৰ জৰিয়তে ভাল ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে চাকৰি দিয়ে। উদ্যোগ আৰু উদ্যোগী মনোভাৱ। শিক্ষাৰ্থীসকলক উদ্যোগ ল'বলৈ আৰু উদ্যোগী হ'বলৈ উৎসাহিত কৰা হয়। ইয়াৰ জৰিয়তে তেওঁৰ নিজৰ প্ৰচেষ্টাৰ জৰিয়তে এক নতুন বৃত্তি সৃষ্টি কৰিব পাৰে। যে কি কৈছে যে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ কোম্পানীত যে কাম কৰি জীৱনটো অতিবাহিত কৰিব পাৰি তাৰ বাবেও শিক্ষা দিয়ে। কাৰিকৰী জ্ঞান। আধুনিক পেছাদাৰী ক্ষেত্ৰৰ বাবে কাৰিকৰী জ্ঞান আৰু দক্ষতা প্ৰদান কৰা। যেনে তথ্য প্ৰযুক্তি, গণনা আৰু ডাটা বিশ্লেষণ। যে ইয়াৰ জৰিয়তে মানে কি কৰিছে আধুনিক পেছাদাৰী
মানে কি যে বিভিন্ন ধৰণৰ দ্বাৰা তেওঁলোকক মানে জ্ঞান প্ৰদান কৰে যাৰ জৰিয়তে তেওঁলোক ভৱিষ্যতে তেওঁলোকে এজন ভাল ব্যক্তি হ'ব পাৰে। 6 নম্বৰ প্ৰশ্নটো হৈছে যে শিক্ষাৰ উদাৰনৈতিক লক্ষ্য কি? ইয়াতে তোমালোকৰ লক্ষ্য স্পেলিংটো ভুল হৈ আছে, তোমালোকে অলপ ভালদৰে চাই কিনে লিখিবা যে শিক্ষাৰ উদাৰনৈতিক লক্ষ্য কি? শিক্ষাৰ উদাৰ লক্ষ্য হৈছে শিক্ষাই আৰ্থিকসকলৰ নৈতিক, সামাজিক আৰু আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া উদ্দেশ্যবোৰ। এই লক্ষ্যবোৰে শিক্ষাৰ্থীসকলক চেতনা, মানৱীয় মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উদাৰ শিক্ষাৰ মূল লক্ষ্য হৈছে সামাজিক শান্তি, সাম্যবাদ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। শিক্ষাৰ উদাৰ লক্ষ্যৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় তলত উল্লেখ হৈছে। মানে কি কৈছে যে আমাৰ যে শিক্ষা ব্যৱস্থাটো, এই শিক্ষা ব্যৱস্থাটো উদাৰনৈতিক, মানে কি উদাৰনৈতিক লক্ষ্য এইটো যে আমাৰ সমাজত ন্যায় প্ৰতিষ্ঠা কৰা, সকলোকে সমানভাৱে চোৱা, তাৰ পাছত সমাজত ন্যায় প্ৰতিষ্ঠা কৰা, সেইবিলাকে আৰু শান্তি, ন্যায়, সকলোকে সমানভাৱে চোৱা, এইবিলাক হৈছে উদাৰনৈতিক লক্ষ্য। এতিয়া 1 নম্বৰ পইণ্টটো চাবা, মূল্যবোধৰ বিকাশ। শিক্ষাৰ্থীসকলক সদিচ্ছা, সহানুভূতি আৰু মানৱীয় মূল্যবোধৰ প্ৰচাৰ কৰা। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে ইজনে সিজনৰ প্ৰতি সন্মান আৰু সদিচ্ছা দেখিব পাৰে। যে ইয়াৰ জৰিয়তে কৈছে যে শিক্ষাৰ্থীসকলক ভালদৰে মানে তেওঁলোকক সহানুভূতি, মানে মানুহক কেনেদৰে ভালদৰে ব্যৱহাৰ কৰিব লাগে, মানুহক কেনেকৈ ধৰা আমি সন্মান কৰিব লাগে, এই সকলোবোৰ মানে শিক্ষাৰ জৰিয়তে তেওঁলোকক শিকোৱা হয়। তাৰপিছত নেক্সট হৈছে সামাজিক ন্যায়। শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক সামাজিক ন্যায় আৰু অধিকাৰৰ বিষয়ে সজাগ কৰা, যাতে তেওঁলোকক ন্যায়সংগত আচৰণ কৰিবলৈ আৰু সিদ্ধান্ত ল'বলৈ উৎসাহিত কৰা। যে কি কৈছে যে যিবিলাক শিক্ষাৰ্থী আছে তেওঁলোকক সমাজত যে ন্যায় প্ৰতিষ্ঠা কৰিব লাগে তাৰ ওপৰত মানে তেওঁলোকক গুৰুত্ব আৰোপ কৰা হয়। 3 নম্বৰ কৈছে অন্যান্য অধিকাৰৰ প্ৰতি সন্মান। যে ইয়াৰ উপৰিও আমাৰ শিক্ষাৰ্থীসকলক শিক্ষাৰ জৰিয়তে বিভিন্ন ধৰণৰ অধিকাৰৰ প্ৰতি সন্মান জনাব দিছে। যেনে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে বুজি পায় যে সকলো ব্যক্তিৰ অধিকাৰ আৰু স্বাধীনতাক সন্মান কৰাটো অতি গুৰুত্বপূৰ্ণ। ই বৈষম্য, ধৰ্মীয় বৈষম্য আৰু সামাজিক বৈষম্য আদিবোৰৰ বিষয়ে অৱগত। যে কি হৈছে যে আমি সকলোকে সন্মান কৰিব লাগে, যে সকলোৱে স্বাধীনতা লাভ কৰিছে, গতিকে সকলোকে আমি ভালদৰে মানে ব্যৱহাৰ কৰিব লাগে। সাংস্কৃতিক আৰু সামাজিক বৈচিত্ৰ্যৰ প্ৰতি সন্মান। যে শিক্ষাৰ উদ্দেশ্য হৈছে বিভিন্ন সংস্কৃতি, ধৰ্ম আৰু পৰম্পৰাৰ প্ৰতি সন্মান বৃদ্ধি কৰা। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বৈশিষ্ট্যৰ বাবে সহানুভূতি আৰু সন্মান গঠন কৰা হয়। তেনেকুৱাকৈ নাই যে আমি ধৰা আমাৰ মানে মানুহৰ সমাজৰ যিবিলাক ধৰা সাংস্কৃতিক আৰু সামাজিক যিবিলাক বৈশিষ্ট্য আছে সেইবিলাকৰ প্ৰতিও আমাক সন্মান জনাব দিছে। 5 নম্বৰ দিছে নৈতিক চিন্তা আৰু নৈতিক আচৰণ। যে শিক্ষাৰ্থীসকলক নৈতিক চিন্তা আৰু নৈতিক আচৰণৰ বিষয়ে শিক্ষক যাতে শুদ্ধ আৰু ভুলৰ মাজত পাৰ্থক্য, যে নৈতিক আচৰণ শিকাব দিছে, কাৰণ কোনটো ভুল কোনটো শুদ্ধ আদিয়ে মানে শিক্ষাৰ্থীসকলক শিক্ষাৰ জৰিয়তে ভালদৰে বুজাব চেষ্টা কৰিছে, যাতে তেওঁলোকে কোনটো ভুল কোনটো ভাল সেইবোৰ তেওঁলোকে ভালদৰে জ্ঞান আয়ত্ত কৰি ভৱিষ্যত জীৱনে ভাল কামবোৰ কৰিব পাৰে। নেক্সট দিছে শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য কি? শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য হৈছে উদ্দেশ্য যাৰ জৰিয়তে শিক্ষাৰ্থীসকল গণতান্ত্ৰিক মানসিকতা, নাগৰিক দায়বদ্ধতা আৰু সামাজিক অংশগ্ৰহণৰ অনুভূতিৰ ওপৰত কেন্দ্ৰিত হয়। এই উদ্দেশ্যবোৰৰ বাবে শিক্ষাৰ্থীসকলক গণতান্ত্ৰিক মূল্যবোধ, অধিকাৰ আৰু স্বাধীনতাৰ বিষয়ে শিকোৱা হয়। তলত শিক্ষা গণতান্ত্ৰিক লক্ষ্য কেইটামান মুখ্য উদ্দেশ্য দিয়া আছে। যে শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য বুলিলে কি বুজায়, যে আমাৰ এই শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক গণতান্ত্ৰিক মানসিকতা, মানে কি ধৰ আমি মানুহক কেনেদৰে সন্মান কৰিব লাগে, মানুহৰ অধিকাৰ কি সেইবিলাকৰ বিষয়ে আমাক জনোৱা হয়। নাগৰিকৰ দায়বদ্ধতা, যে আমি নাগৰিক হিচাপে কি কাম কৰিব লাগে তাৰ প্ৰতি মানে কি তেওঁলোকক মানে কি দায়বদ্ধতা নিদিয়ে। তাৰপিছত সামাজিক অংশগ্ৰহণ, যে আমাৰ সমাজৰ বিভিন্ন ধৰণৰ কামত যাতে আমি ভালদৰে অংশগ্ৰহণ কৰিব পাৰোঁ, এই সকলোৰে মানে কি শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰে। তলত শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য কেইটামান মুখ্য বিষয় দিয়া হৈছে। যে ইয়াতে কৈছে যে শিক্ষাৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কিছুমান দিয়া হৈছে। গণতান্ত্ৰিক মূল্যবোধৰ বিকাশ। শিক্ষাবিদসকলে গণতান্ত্ৰিক মূল্যবোধ যেনে অধিকাৰ, স্বাধীনতা আৰু সাৰ্বজনীনতাৰ সৃষ্টি কৰে। ইয়াৰ জৰিয়তে সকলো শিক্ষাৰ্থীয়ে এখন গণতান্ত্ৰিক সমাজৰ গাঁথনি আৰু সঠিক আচৰণ বুজিবলৈ সক্ষম হয়। যে কি কৈছে যে আমাৰ শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ গণতান্ত্ৰিক অধিকাৰৰ জ্ঞান দিয়ে, তাৰপিছত আমাৰ স্বাধীনতা কি, সাৰ্বজনীনতা কি, সকলোবোৰ জ্ঞান দিয়ে, যাতে তেওঁলোকে ভৱিষ্যতৰ জীৱনত ভালদৰে কাম কৰি যাব পাৰে। তাৰপিছত নেক্সট দিছে 2 নম্বৰ পইণ্টটো নাগৰিক দায়বদ্ধতা অনুভূতি। যে শিক্ষাৰ জৰিয়তে সকলো শিক্ষাৰ্থীৰ দায়িত্বৰ ওপৰত গুৰুত্ব দিয়ক। ফলস্বৰূপে তেওঁলোক সম্প্ৰদায়ৰ সদস্যসকলে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।
এইটো তেনেকুৱাকৈ ইম্পৰ্টেণ্ট নহয়। তাৰপিছত 3 নম্বৰ পইণ্টটো কি দিছে, বিশ্লেষণাত্মক চিন্তা, যে শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক সমালোচনাত্মক আৰু বিশ্লেষণাত্মক চিন্তাৰ বিকশিত কৰিবলৈ অনুপ্ৰাণিত কৰা। ইয়াৰ জৰিয়তে তেওঁ বিভিন্ন দৃষ্টিভংগীৰ ওপৰত আধাৰিত কৰি সিদ্ধান্ত ল'বলৈ সক্ষম হৈছিল। যে কি কৈছে যে আমাৰ শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণে চিন্তা কৰিবলৈ তথা তেওঁলোকৰ ধৰা ভৱিষ্যত জীৱনত কেনেকৈ ধৰা আগবাঢ়ি যাব পাৰে, কিবা এটা সমস্যা হ'লে কেনেদৰে সমাধান কৰিব পাৰে, সেই সকলোবোৰ মানে আমাৰ শিক্ষাবোৰত শিকোৱাৰ চেষ্টা কৰা হৈছে। 8 নম্বৰ আছে প্ৰশ্ন, শিক্ষাৰ সুনাগৰিকত্বৰ লক্ষ্য বুলিলে কি বুজা? তোমালোকৰ এইবিলাক কুৱেশ্যন আহি থাকিব হা। গতিকে তোমালোকৰ এতিয়া বৰ্তমান এই 8টা ছেমিষ্টাৰ কৰিছে, গতিকে তোমালোকৰ কুৱেশ্যন বা চেপ্টাৰবোৰ চেঞ্জ হ'ব পাৰে। তথাপিও মই সেই হিচাপত বাৰু দিবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান মই যিটো পাইছোঁ লেচন নম্বৰ 2 BA ফাৰ্ষ্ট ছেমৰ, সেইটোৱে মই দিছোঁ। যদি কিবা চেঞ্জেছ হয় পিছত আৰু নতুনকৈ মই ভিডিঅ'বোৰ বনাই কিনে দি থাকিম, তোমালোকে চাই থাকিবা। তাৰোপৰি আৰু এটা কথা ক'লোঁ যে এই যিবিলাক তোমালোকৰ ধৰা আছে, যিবিলাকে 4th ছেম পাইছা, 5th ছেম পাইছা, তেওঁলোকৰ ধৰা চেপ্টাৰবোৰ অলপ চেঞ্জ হ'ব পাৰে। তোমালোকৰ টপিক ৱাইজ চাই যোৱা। মই যিটো টপিক দিছোঁ ধৰা আজি, এই টপিকটো তোমালোকৰ 3rd ছেমতো আহিব পাৰে, 4th ছেমতো আহিব পাৰে। গতিকে তোমালোকৰ পিছতো কামত আহিব। গতিকে ভিডিঅ'টো চেক কৰি থৈ দিবা যাতে পিছতো তোমালোকৰ হেল্প হয়। এতিয়া নাগৰিকৰ লক্ষ্য কি? সুনাগৰিকৰ লক্ষ্য কি? শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক গুণাগুণ, আচৰণ আৰু আধ্যাত্মবোধ বিকাশ কৰা। এই লক্ষ্যবোৰ সম্প্ৰদায়ৰ হিতৰ বাবে সক্ষম, সজাগ আৰু দায়িত্বশীল নাগৰিকৰ দ্বাৰা ডাঙৰ কৰা হয়। ভাল শিক্ষাৰ লক্ষ্যৰ কেইটামান মুখ্য বিষয় তলত দিয়া হৈছে। যে কি কৈছে যে আমাৰ শিক্ষাৰ মূল লক্ষ্য হৈছে যে আমাৰ যিবিলাক শিশু আছে বা শিক্ষাৰ্থীসকলক আমি ভালদৰে তেওঁলোকক কেনেকৈ ধৰা দায়িত্বশীল কৰিব পাৰোঁ, সেইবিলাকৰ ওপৰত মূল গুৰুত্ব। 1 নম্বৰ পইণ্টটো হৈছে নাগৰিকৰ দায়বদ্ধতাৰ বিষয়ে সজাগতা। সকলো শিক্ষাৰ্থীক নাগৰিকসকলৰ দায়িত্বৰ বিষয়ে অৱগত কৰা, যাতে ভোটদান কৰা হয়, সামাজিক সমস্যা সমাধান কৰা হয় আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা হয়। মানে কি কৈছে যে আমাৰ শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক যিবিলাক নাগৰিক আছে তেওঁলোকৰ কি কি কাম, কেনেদৰে ভোটদান কৰিব লাগে, কেনেদৰে দেশখনৰ উন্নতিৰ হকে কাম কৰিব লাগে, সেইবোৰ মানে শিক্ষা দিয়া হয়। তাৰপিছত নেক্সট পইণ্টটো হৈছে নৈতিক আৰু সামাজিক আচৰণ। শিক্ষাই শিক্ষাৰ্থীসকলক সঠিক আৰু নৈতিক আচৰণ শিকায়, যেনে সৎ আচৰণ, আনৰ প্ৰতি সন্মান আৰু সামাজিক আচৰণৰ নিয়ম। কি কৈছে যে আমাৰ যিবিলাক শিক্ষা আছে এডুকেশ্যনেল ছিষ্টেম, সেই এডুকেশ্যনেল ছিষ্টেমটোৱে আমাৰ শিক্ষাৰ্থীসকলক কেনেদৰে বেলেগক সন্মান কৰিব লাগে, কোনবোৰ সৎ আচৰণ, কোনবোৰ সমাজৰ নিয়ম, সেই সকলোবোৰ মানে আমাৰ শিক্ষাটোত আছে। শিক্ষাৰ্থীসকলক শিকায় যাতে আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ শিক্ষাৰ্থীসকলে ভালদৰে তেওঁলোকে জীৱনত আগুৱাই যাব পাৰে। তাৰপিছত নেক্সট হৈছে সমস্যা সমাধানৰ দক্ষতা। শিক্ষাৰ্থীসকলক সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় কৌশল আৰু দক্ষতা শিকোৱাটো গুৰুত্বপূৰ্ণ, যাতে সংকটৰ বিচাৰণ আৰু বিশ্লেষণাত্মক চিন্তাত সময়ত মানে কি কৈছে যে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ মানে তেওঁলোকক মানে এই শিক্ষা দিয়া হয়, যাতে তেওঁলোকে ভৱিষ্যত জীৱনত ভালদৰে আগুৱাই যাব পাৰে। তাৰপিছত নেক্সট দিছে শিক্ষাৰ্থীসকলৰ আধ্যাত্মিক আৰু সামাজিক মূল্যবোধ বিকশিত কৰা, যাতে সৃষ্টিৰ ক্ষেত্ৰত সদিচ্ছা আৰু সহানুভূতি থাকে। সাৰাংশত শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক সক্ষম, দায়িত্বশীল আৰু সতৰ্ক কৰা। এই উদ্দেশ্যে সমাজৰ বিকাশ আৰু সুশাসনৰ সহায় কৰে। মানে কি কৈছে যে ইয়াৰ জৰিয়তে আমাৰ শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণে শিক্ষাত মানে বিভিন্ন ধৰণৰ দক্ষতা আৰু আদিৰ শিক্ষা দিয়া হয়, যাতে তেওঁলোকে ভৱিষ্যতৰ জীৱনত আগুৱাই যাব পাৰে। 9 নম্বৰ হৈছে শিক্ষাৰ নৈতিক লক্ষ্য কি? শিক্ষাৰ নৈতিক লক্ষ্য হৈছে এই উদ্দেশ্যবোৰ যি শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ নৈতিকতা, সদিচ্ছা আৰু আচৰণৰ মূল্যবোধ বিকশিত কৰে। এই লক্ষ্যবোৰ শিক্ষাৰ্থীসকলৰ সঠিক আৰু ভুল বুজাবুজি, সঠিক সিদ্ধান্ত লোৱা আৰু সঠিক আচৰণৰ ওপৰত কেন্দ্ৰিত। শিক্ষাৰ নৈতিক লক্ষ্যৰ কিছুমান মুখ্য বিষয় উল্লেখ কৰা হৈছে। কি কৈছে যে শিক্ষাৰ নৈতিক লক্ষ্য কি? যে শিক্ষাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ ধৰা আমি ভাল কথা শিকাই তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ। তেওঁলোকৰ জীৱনৰ কিবোৰ লক্ষ্য, তেওঁলোকে কিবোৰ কৰি ভাল পায়, সেইবোৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰোঁ। তাৰপিছত ভুল বুজাবুজিৰ পৰা মানে আমি সঠিকটো মানে ওলাব পাৰোঁ। সেইবিলাকে শিক্ষাৰ নৈতিক লক্ষ্য। 1 নম্বৰ পইণ্টটো হৈছে শুদ্ধ আৰু ভুল। যে শুদ্ধ আৰু ভুলৰ মাজত পাৰ্থক্য কি? শিক্ষাৰ্থীসকলে সঠিক তথ্য আৰু দৃষ্টিভংগীৰ ওপৰত আধাৰিত কৰি নৈতিক সিদ্ধান্ত ল'বলৈ সক্ষম হয়। মানে কি হৈছে যে আমাৰ শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণে টেষ্ট কৰি কেনে যে শিক্ষাৰ্থীসকলক কোনবোৰ ভাল কোনবোৰ বেয়া সেইবোৰ মানে তেওঁলোকক মানে শিকোৱা হয়। নৈতিক মূল্যবোধ বিকশিত কৰা।
শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ মাজত সদিচ্ছা সহানুভূতি আৰু ন্যায়ৰ মূল্যবোধ বিকশিত কৰা। যে শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ কোনবোৰ ন্যায়, কোনবোৰ অন্যায়, কোনবোৰ ভাল, কোনবোৰ বেয়া সেইবোৰৰ মানে শিক্ষা দিয়া হয়। সামাজিক দায়বদ্ধতাৰ অনুভূতি। শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক সামাজিক দায়বদ্ধতাৰ গুৰুত্বৰ প্ৰতি দিয়া হয়। তেওঁলোকে সমাজৰ সঠিক দিশ হ'ব পাৰে আৰু সন্মান কৰিব পাৰে। অৰ্থাৎ কি কৈছে যে ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণে কোনবোৰৰ জৰিয়তে তেওঁলোকক হেল্প কৰিব পাৰি, যাতে তেওঁলোকৰ ভৱিষ্যতে জীৱন আগুৱাই যাব পাৰে, দেশক সন্মান কৰে, ডাঙৰক সন্মান কৰে। এইবোৰেই হৈছে শিক্ষাৰ মূল লক্ষ্য। এবাৰ নেক্সট 11 নম্বৰ প্ৰশ্ন, গণতান্ত্ৰিক দেশত বৃত্তিমূলক শিক্ষাৰ লক্ষ্য প্ৰয়োজনীয়তা কি? এনচাৰ, এখন গণতান্ত্ৰিক দেশত বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ। কিছুমান মুখ্য কাৰণ আৰু লাভালাভ তলত উল্লেখ কৰা হৈছে। যে গণতান্ত্ৰিক দেশত শিক্ষাৰ কি গুৰুত্বপূৰ্ণ ভূমিকা আছে, এইবোৰ আমি তলত আলোচনা কৰিম। 1 নম্বৰ, অৰ্থনৈতিক বিকাশ। বৃত্তিমূলক শিক্ষা শিক্ষাৰ্থীসকলক সঠিক কৌশল আৰু দানৰ জৰিয়তে দক্ষ শ্ৰমিক হিচাপে বিকশিত কৰে, যাৰ ফলত সমাজ আৰু অৰ্থনৈতিক বিকাশ হয়। দক্ষ নাগৰিকৰ প্ৰয়োজনীয়তা অৰ্থনৈতিক বিকাশৰ বাবে মৌলিক। কি কৈছে যে আমাৰ শিক্ষাই বিভিন্ন ধৰণে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ দক্ষতাসমূহ বৃদ্ধি কৰিবলৈ, মানে স্কিল বৃদ্ধি কৰিবলৈ সহায় কৰে, যাতে তেওঁলোকে ভৱিষ্যতে বিভিন্ন ধৰণৰ তেওঁলোকৰ স্কিলৰ জৰিয়তে কামবোৰ কৰি ভৱিষ্যতে জীৱনত আগুৱাই যাব পাৰে আৰু দেশখনৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব পাৰে। তাৰপিছত 2 নম্বৰ, নিযুক্তিৰ সুযোগ। বৃত্তিমূলক শিক্ষাই সকলো শিক্ষাৰ্থী বৃত্তিমূলক শিক্ষা লাভ কৰিবলৈ সক্ষম কৰে, যাতে তেওঁলোকে নিযুক্তিৰ সুযোগ লাভ কৰিব পাৰে। এখন গণতান্ত্ৰিক দেশত যেতিয়ালৈকে নাগৰিকসকলৰ অধিকাৰ আৰু সুযোগ সমানে বিতৰণ কৰা হয়, তেওঁলোকে সকলো নিজৰ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি উপাৰ্জন কৰি অনুপ্ৰাণিত হয়। মানে কি কৈছে যে শিক্ষাৰ্থীসকলক এনেদৰে তেওঁলোকক শিক্ষা দিয়া হয়, যাতে তেওঁলোকে ভৱিষ্যতৰ জীৱনত তেওঁলোকে যিকোনো চাকৰিৰ বাবে উপযুক্ত হয় আৰু তেওঁলোকে ভাল চাকৰি এটা কৰিব পাৰে। তাৰপিছত 3 নম্বৰ পইণ্টটো হৈছে নাগৰিকৰ দায়বদ্ধতা। বৃত্তিমূলক শিক্ষাই শিক্ষাৰ্থীসকলক সকলো নাগৰিকৰ দায়িত্ব আৰু অধিকাৰৰ বিষয়ে অৱগত কৰে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত দায়িত্বশীল নাগৰিকৰ হৈ পৰে। যে বৃত্তিমূলক শিক্ষাই শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ শিক্ষা দিয়ে, তাৰপিছত কেনেদৰে আগুৱাই গ'লে জীৱনৰ উন্নতি লাভ কৰিবলৈ তেওঁলোকৰ শিক্ষা দিয়ে। গতিকে এনেদৰে শিক্ষাৰ্থীসকলৰ দ্বাৰা জীৱনত আগুৱাই যাব পাৰে। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো হৈছে বৃত্তিমূলক শিক্ষাৰ লক্ষ্য বুলি লাগিব বুজা। যে এই লক্ষ্যৰ সফলতা আৰু দুৰ্বলতাৰ দিশসমূহ আলোচনা কৰা। কি কৈছে যে বৃত্তিমূলক শিক্ষাৰ লক্ষ্য কি আৰু ইয়াৰ ভাল আৰু বেয়াবোৰ কি কি? বৃত্তিমূলক শিক্ষাৰ লক্ষ্যৰ অৰ্থ হৈছে শিক্ষাৰ্থীসকলক বিশেষ পদ্ধতিৰ দক্ষতা আৰু জ্ঞান আহৰণ কৰিবলৈ নিৰ্দেশ দিয়াৰ উদ্দেশ্যবোৰ। বৃত্তিমূলক শিক্ষাই সাধাৰণতে শিক্ষাৰ্থীসকলক বাণিজ্যিক, ঔদ্যোগিক আৰু বিশেষ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়ে। কাৰ লক্ষ্যৰ ভিতৰত আছে কৈছে কি যে আমাৰ বৃত্তিমূলক শিক্ষাবোৰে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে দক্ষতা বৃদ্ধি কৰিবলৈ, দেশৰ ভৱিষ্যতে যাতে তেওঁলোকে ভালদৰে কাম কৰি দেশৰ কাৰণে নিজৰ কাৰণে উন্নত বেছি অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰিব পাৰে, সেইবোৰৰ কাৰণে বৃত্তিমূলক শিক্ষাটো প্ৰয়োজন হয়। বৃত্তিমূলক শিক্ষাৰ উদ্দেশ্যসমূহ হ'ল যে দক্ষতা আৰু জ্ঞান প্ৰদান কৰা। যে এই বৃত্তিমূলক যিটো শিক্ষা হয়, ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ জ্ঞান দিয়া হয়। স্কিলছ তেওঁলোকক বিভিন্ন ধৰণৰ স্কিলছ পঢ়াৰ লগতে বিভিন্ন ধৰণৰ স্কিলছ আদি শিকোৱা হয়, যাতে তেওঁলোকে সেইবোৰ স্কিলছ ব্যৱহাৰ কৰি ভৱিষ্যতে তেওঁলোকৰ এটা ভাল জীৱন যাপন কৰিব পাৰে। তাৰপিছত নেক্সট পইণ্টটো হৈছে চাকৰি সৃষ্টিৰ বাবে প্ৰস্তুতি। যে আমাৰ বৰ্তমান সময়ত সাধাৰণ শিক্ষাই কোনো ধৰণৰ যথেষ্ট নহয়। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে বিভিন্ন ধৰণৰ দক্ষতা তেওঁলোকক শিকোৱা হৈছে, যাৰ জৰিয়তে তেওঁলোকে সেইবোৰ দক্ষতা ব্যৱহাৰ কৰি ভৱিষ্যতৰ জীৱনত বিভিন্ন ধৰণৰ টকা অৰ্জন কৰাত সহায় হ'ব। লক্ষ্য শক্তি। ইয়াৰ লক্ষ্য শক্তি কি হৈছে ইয়াতে ক'ব এতিয়া। ক্ষমতা বৃদ্ধি। বৃত্তিমূলক শিক্ষাই শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন বৃদ্ধি কৰে, যাৰ ফলত ক্ষেত্ৰখনৰ পিছপৰা প্ৰগতি হয়। যে ইয়াৰ জৰিয়তে যিবিলাক বৃত্তিমূলক শিক্ষা, ইয়াৰ জৰিয়তে পিছপৰা ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যাবলৈ সহায় কৰিছে। দক্ষতা আধাৰিত প্ৰণালী। এই ধৰণৰ শিক্ষাৰ ফলস্বৰূপে সমাজত দক্ষতা আধাৰিত শ্ৰমিকৰ সংখ্যা বৃদ্ধি হয়, যাৰ ফলত অৰ্থনৈতিক বিকাশ হৈছে। কি কৈছে যে এইবিলাক দক্ষ যিবিলাক আছে, এইবিলাক বিভিন্ন ধৰণৰ দক্ষতাসমূহ ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয়। পিছলৈ এই ছাত্ৰ ছাত্ৰীসকলে ডাঙৰ হৈ পিছত ভৱিষ্যতৰ নাগৰিক হ'ব, আৰু তেওঁলোকৰ যেতিয়া কাম কৰাৰ সক্ষম হ'ব, তেতিয়াহ'লে আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়ন হ'ব। অসুবিধাৰ দিশ আৰু এটা আছে, তোমালোকৰ এইটো 2টা দিলে হৈ যাব, তথাপিও 3টা কৰি দিওঁ। অৱস্থানৰ সুযোগ। বৃত্তিমূলক শিক্ষাই শিক্ষাৰ্থীসকলক বিভিন্ন ক্ষেত্ৰত সঠিক স্থান প্ৰদান কৰিব পাৰে, বিশেষকৈ উদ্যোগ আৰু ব্যৱসায় ক্ষেত্ৰত। যে আমাৰ বৃত্তিমূলক শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে যিবিলাক
কোম্পানী আছে সেইবোৰক কাম কৰিব তেওঁলোকক মানে কি অনুপ্ৰাণিত কৰে, ধৰা বিভিন্ন ধৰণৰ আইডিয়া দিয়ে। তাৰপিছত নেক্সট আছে লক্ষ্যৰ অসুবিধাসমূহৰ দিশ। শিক্ষাৰ মানদণ্ড সমস্যা। কেতিয়াবা বৃত্তিমূলক শিক্ষাৰ মানদণ্ড কম হ'ব পাৰে, যাৰ ফলত শিক্ষাৰ্থীসকলে মানদণ্ডৰ শিক্ষা লাভ কৰাৰ সম্ভাৱনা আছে। যে বৃত্তিমূলক শিক্ষাৰ কিছুমান বেয়া হৈছে যে ধৰা কেতিয়াবা ল'ৰা ছোৱালীবিলাকক কমকৈ শিক্ষা দিয়া হয়, যাতে তেতিয়া তেওঁলোকে মানে ভালদৰে বস্তুবোৰ মানে আয়ত্ব কৰিব নোৱাৰে। তাৰপিছত নেক্সট হৈছে সামাজিক বৈষম্য। বৃত্তিমূলক শিক্ষাৰ উপলব্ধতা বা ব্যৱহাৰ সমান নহ'লে সামাজিক বৈষম্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদি আমি ধৰা বৃত্তিমূলক শিক্ষাটো যদি ভালদৰে ছাত্ৰ ছাত্ৰীসকলক নিশিকাওঁ, তেতিয়াহ'লে তেওঁলোকে ধৰা কিছুমানে ভালদৰে বুজিব, কিছুমানে কমকৈ বুজিব, তেতিয়া মানে আমাৰ দেশৰ মানে সমস্যাৰ সৃষ্টি হ'ব, মানে বৈষম্যতা মানে কি অসমতাৰ সৃষ্টি হ'ব। তাৰপিছত নেক্সট আছে বৃত্তীয় সীমাবদ্ধতা। কিছুমান শিক্ষাৰ্থীৰ বাবে বৃত্তিমূলক শিক্ষাৰ উচ্চ ব্যয়ৰ বাবে শিক্ষাৰ্থীসকলে বহু বৃত্তিমূলক শিক্ষাত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে। যে আমাৰ যিবিলাক ধৰা বৃত্তিমূলক শিক্ষা, যেনে ধৰা স্কিলমূলক শিক্ষা, যেনে ধৰা BEdৰ কথা কৈছে। আজিকালি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি তেওঁলোকে শিক্ষা মানে ধৰা টিচিং লাইনত যাব বিচাৰে, তেওঁলোকৰ বৃত্তি লাগে, মানে কি BEdটো লাগে। BEdটো মানে হ'ল শিক্ষকসকলৰ মানে ধৰা পঢ়োৱা। গতিকে এই BEd কোৰ্চটোৰ কাৰণে বহুত পইচাৰ প্ৰয়োজন হয়, গতিকে বহুতো ল'ৰা ছোৱালীয়ে এইবিলাক নোৱাৰে। গতিকে এইটোৰ কাৰণে বহুত ল'ৰা ছোৱালী মানে এই BEdৰ কোৰ্চৰ পৰা দূৰত থাকিবলগীয়া হয়। আৰু নেক্সট আছে 13 নম্বৰ প্ৰশ্ন। শিক্ষাৰ লক্ষ্যৰ প্ৰভাৱিত কৰা দিশসমূহ আলোচনা কৰা। শিক্ষাৰ লক্ষ্য হৈছে সেইবোৰ দিশ যি সেই সকলোবোৰ কাৰণৰ শিক্ষাৰ উদ্দেশ্যে আৰু ফলাফল প্ৰভাৱিত কৰে। এই দিশবোৰৰ শিক্ষাৰ মানদণ্ড, শিক্ষাৰ্থীসকলৰ অভিজ্ঞতা আৰু সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ অন্তৰ্ভুক্ত থাকে। কিছুমান মুখ্য বিষয় তলত আলোচনা কৰা যে শিক্ষাৰ লক্ষ্য প্ৰভাৱিত কৰা দিশসমূহ কি, যে আমাৰ শিক্ষাই বিভিন্ন ধৰণৰ লক্ষ্য প্ৰভাৱিত কৰে, যেনে শিক্ষাৰ মানদণ্ড, শিক্ষাৰ্থীসকলৰ অভিজ্ঞতা, সেইবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুটা তেওঁলোকৰ ইয়াতে দিব দিছে যে সামাজিক সাংস্কৃতিক পৰিৱেশ। সমাজৰ মূল্যবোধ, পৰম্পৰা আৰু সংস্কৃতিয়ে শিক্ষাৰ লক্ষ্যত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। বিশেষকৈ সমাজ আৰু পৰিয়াল আৰু সমাজৰ মনোভাৱে শিক্ষাবিদসকলক এক সঠিক দিশ প্ৰদান কৰে। যে সমাজৰ দ্বাৰা বিভিন্ন ধৰণৰ আমাৰ পৰম্পৰাগত যিবিলাক থাকে, সেইবিলাকে মানে আমাৰ শিক্ষা বিভিন্ন ধৰণৰ সমাজৰ পৰিৱেশৰ ধৰা এটা বিভিন্ন ধৰণে এটা আমাক বান্ধি ৰাখিছে। অৰ্থনৈতিক পৰিস্থিতি। দেশ বা অঞ্চলৰ অৰ্থনৈতিক পৰিস্থিতিয়ে শিক্ষাৰ লক্ষ্য প্ৰভাৱিত কৰে। অধিক ধনী সমাজত শিক্ষা আৰু বিকাশৰ বাবে অধিক সুযোগ আছে। বৃত্তিমূলক শিক্ষা আৰু ক্ষমতা নিৰ্মাণৰ বিত্তীয় সম্পদৰ ওপৰত নিৰ্ভৰ কৰে। যে আমাৰ অৰ্থনৈতিক পৰিস্থিতি, মানে আমাৰ দেশ হওক বা অঞ্চলৰ বিভিন্ন কিছুমান অঞ্চল ধৰা আমাৰ ভাৰতবৰ্ষৰে কিছুমান অঞ্চল বহুত দুখীয়া, কিছুমান ৰাজ্য ধৰা বহুত ধনী। ধনী ৰাজ্যসমূহত ধৰা শিক্ষাৰ্থীৰ ধৰা বহুত বেছি থাকে, দুখীয়া ৰাজ্যত ধৰা শিক্ষাৰ্থী কম থাকে। এইবোৰে মানে অলপ প্ৰভাৱৰ সৃষ্টি কৰে। তাৰপিছত 14 নম্বৰ প্ৰশ্ন আছে শিক্ষাৰ ব্যক্তি কেন্দ্ৰিক লক্ষ্য কি, ইয়াৰ সফলতা আৰু দুৰ্বলতা আলোচনা। শিক্ষাৰ উদ্দেশ্য, শিক্ষা প্ৰক্ৰিয়া আৰু শিক্ষাৰ ব্যক্তিগত লক্ষ্যৰ ফলাফল শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰা হয়। এই উদ্দেশ্যৰ বাবে শিক্ষাৰ্থীসকলৰ প্ৰকৃতি আগ্ৰহ আৰু জীৱনক গুৰুত্ব দিয়া হয়। ইয়াৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ বুদ্ধিমত্তা আৰু দক্ষতা আৰু প্ৰতিভা অনুসৰি উন্নত কৰাত সহায় কৰা হয়। মানে কি শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণে শিক্ষা প্ৰদান কৰি তেওঁলোকক মানে উন্নত কৰা হয় বুলি কৈছে। ব্যক্তিগত লক্ষ্যৰ শক্তি কি, যে শিক্ষাৰ্থীৰ আত্মবিশ্বাস আৰু আত্মবিশ্বাস। ব্যক্তিগত শিক্ষাই শিক্ষাৰ্থীসকলক চিন্তা আৰু কোৱাৰ স্বাধীনতা দিয়ে, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হৈছে। যিবিলাক ব্যক্তিগত যিটো লক্ষ্য আছে শিক্ষাৰ, সেয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণে তেওঁলোকক কথা কোৱাৰ অধিকাৰ দিয়ে, তাৰপিছত স্বাধীনতা অধিকাৰ দিয়ে। গতিকে তাৰ ফলস্বৰূপে তেওঁলোকে ধৰা জীৱনটোত মানে কি বিভিন্ন ধৰণৰ আত্মবিশ্বাস পায়। ব্যক্তিগত আগ্ৰহৰ ওপৰত গুৰুত্ব দিয়ক। শিক্ষাৰ প্ৰতিবদ্ধতি আৰু সক্ষম সৃষ্টিশীল, কিয়নো শিক্ষাৰ্থীসকলে তেওঁলোকৰ আগ্ৰহ, ৰুচি আৰু পচন্দৰ বাবে গৌৰৱান্বিত হৈছে। শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণে মানে কি এইবিলাকক মানে সহায় কৰে শিক্ষাই শিক্ষাৰ্থীসকলক। নেতৃত্ব আৰু বুজাবুজি, যে শিক্ষাৰ পদ্ধতিয়ে শিক্ষাৰ্থীসকলক নতুন ধাৰণা, উদ্ভাৱন আৰু সৃজনশীলতাৰ বাবে মুকলি কৰে, যাৰ ফলত সামাজিক আৰু গোলকীয় সমস্যা সমাধান হৈছে। শিক্ষাৰ্থীসকলক শিক্ষাই বিভিন্ন ধৰণে হেল্প কৰিছে, যাৰ জৰিয়তে তেওঁলোকৰ দ্বাৰা বিভিন্ন ধৰণৰ সমস্যা তৎক্ষণাত সমাধান হৈছে। শিক্ষকৰ ভূমিকা। নেক্সট, যদি শিক্ষকসকলৰ সমৰ্থন আৰু নেতৃত্বৰ অভাৱ হয়, তেন্তে সমস্যাটোৰ উদ্ভৱ হয়। তেতিয়া শিক্ষাৰ্থীসকলে সঠিক দিশত উন্নত কৰিব নোৱাৰে। মানে কি যে যদি শিক্ষকসকল ভাল হয় বা শিক্ষকসকলে যদি ছাত্ৰ ছাত্ৰীসকলে ভালদৰে শিক্ষা কৰে, তেতিয়াহ'লে তেওঁলোকে জীৱন আগুৱাই যাব পাৰিব, সেইটো কৈছে। তাৰপিছত সম্পদৰ অভাৱ আৰু সম্পদ,
যে কেতিয়াবা বিদ্যালয় বা অনুষ্ঠানৰ ব্যক্তিগত শিক্ষাৰ বাবে পৰ্যাপ্ত উৎস বা সম্পদ নাথাকে, যাৰ ফলত শিক্ষাৰ্থীসকলৰ বাবে সমস্যা হয় যে কেতিয়াবা কিছুমান বস্তু স্কুলত লগা হয় কিন্তু সেইবোৰ নাথাকে, তেতিয়া শিক্ষাৰ্থীসকলৰ বা বিদ্যাৰ্থীসকলৰ সমস্যা হ'ব পাৰে। আৰু 15 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, শিক্ষা সমাজে কেন্দ্ৰিক লক্ষ্যৰ সবলতা আৰু দুৰ্বলতা আলোচনা কৰা। কৈছে কি শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ সবলতা আৰু দুৰ্বলতা, যে শিক্ষাৰ উদ্দেশ্যসমূহ সমাজৰ বিকাশ, সামাজিক ঐক্য আৰু নাগৰিকৰ দায়বদ্ধতা শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। এই লক্ষ্য সকলো শিক্ষাৰ্থী সমাজৰ ছাল উঠাবলৈ প্ৰস্তুত কৰে, যাৰ ফলত তেওঁলোক সমাজত প্ৰগতিৰ বাবে দায়বদ্ধ হয়। যে আমাৰ শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা শিকা হয়, তেওঁলোকক বিভিন্ন ধৰণৰ দক্ষতা প্ৰদান কৰে, তেওঁলোকক বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয় যাতে তেওঁলোকে ভৱিষ্যতৰ জীৱনত আগুৱাই যায়, তেওঁলোকে ডাঙৰ মানুহ হৈ কিনে সমাজৰ বা দেশৰ হকে কাম কৰিব পাৰে। সামাজিক একতা আৰু সহযোগিতা, সামাজিক উদ্দেশ্যৰ বাবে সকলো শিক্ষাৰ্থী একত্ৰিত হয় আৰু সমাজৰ বিকাশত অংশগ্ৰহণ কৰে। ই সহযোগিতা আৰু সমবায় সংগতি কৰে, যে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ কাম কৰাত সহায় কৰে, তেওঁলোকক কি একত্ৰিত কৰে শিক্ষাই, আৰু তেওঁলোকক বন্ধুত্বতা গঢ়ি তোলে। সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰচাৰ, সামাজিক শিক্ষাই বিভিন্ন সংস্কৃতিৰ মূল্যবোধ, পৰম্পৰা আৰু অভ্যাসৰ প্ৰতি সন্মান প্ৰদান কৰে, যে আমাৰ সংস্কৃতি আমাৰ বিহু চিহুবিলাকে আমাৰ শিক্ষাৰ্থীসকলক ভালদৰে তেওঁলোকক কি আকৰ্ষণ কৰে। ফলস্বৰূপে সাংস্কৃতিক বৈচিত্ৰ্যৰ বিষয়ে শিক্ষাৰ্থীসকলৰ ধাৰণা বৃদ্ধি হৈছে, বিহু হওক, বিভিন্ন ধৰণৰ ফাংচন হওক, তাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলে সেইবোৰৰ আকৃষ্ট হয়। লাষ্ট প্ৰশ্ন 16 নম্বৰ, শিক্ষাৰ উদাৰনৈতিক লক্ষ্যৰ সবলতা আৰু দুৰ্বলতা আলোচনা কৰা। যেতিয়া শিক্ষাৰ উদাৰ লক্ষ্যৰ কথা উল্লেখ কৰা হয়, শিক্ষাৰ উদ্দেশ্যবোৰে স্বাধীনতা, ন্যায় আৰু মানৱীয় মূল্যবোধৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই লক্ষ্যই শিক্ষাৰ্থীসকলক একাধিক দিশত বিনামূলীয়া চিন্তা আৰু নৈতিক শিক্ষা প্ৰদান কৰে, যি সমাজৰ কল্যাণৰ প্ৰগতি কৰে। যে আমাৰ শিক্ষা ব্যৱস্থাটো যিটো আছে, শিক্ষা ব্যৱস্থাটোৱে আমাক বিভিন্ন ধৰণে সহায় কৰে যাতে শিক্ষাৰ্থীসকলক আমি ভালদৰে শিক্ষা দিব পাৰোঁ, তেওঁলোকৰ জীৱন আগুৱাই লৈ যাব পাৰোঁ। 1 নম্বৰ, উদাৰ লক্ষ্যৰ শক্তি। 1 নম্বৰটো আছে মুক্ত চিন্তা আৰু মুক্ত চিন্তা। উদাৰ শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক মুক্তভাৱে চিন্তা কৰিবলৈ, প্ৰশ্ন আৰু উত্তৰ দিবলৈ উৎসাহিত কৰা আৰু মুকলি আলোচনা কৰা, যাৰ ফলত তেওঁলোকৰ চিন্তাধাৰা বৃদ্ধি হৈছে। মুক্ত চিন্তা কি তেওঁলোকক অপেনলি শিক্ষা দিয়া হয়, অৰ্থাৎ কি তেওঁলোকৰ গোটেই এটা ক্লাছৰুম লয়, গোটেইবিলাক ক্লাছৰুমত সকলোকে একেলগে শিকায় যাতে তেওঁলোকে গোটেইকেইটাক বুজি পায়, আৰু যদি কোনোবাৰ কিবা ডাউট আছে তেওঁলোকে তৎক্ষণাত সুধি কিনে তেওঁলোকৰ প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰে। তাৰপিছত নেক্সট দিছে 2 নম্বৰ, নাগৰিকত্ব আৰু সামাজিক দায়বদ্ধতা। এই লক্ষ্যই সকলো শিক্ষাৰ্থীক হেঁচকৃত সমাজৰ দায়িত্ব অনুভৱ কৰে আৰু মানুহৰ সামাজিক সমস্যা সমাধানৰ বাবে আগ্ৰহী কৰে। যে যিবিলাক শিক্ষা আছে, এই শিক্ষাটোৱে মানুহৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ সমাধান কৰাৰ শিক্ষাৰ্থীসকলক উৎসাহিত কৰে। 3 নম্বৰ আছে নৰ্মেটিভ মানৰ গঠন। উদাৰ শিক্ষাই সহানুভূতি, ন্যায় আৰু সমান অধিকাৰৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলৰ মানৱতা সচেতন আৰু দায়বদ্ধ হয়। কি কৈছে যে আমাৰ শিক্ষাই মানুহৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকক বিভিন্ন ধৰণৰ শিক্ষা দিয়ে, তেওঁলোকক মানৱতা, কেনেদৰে মানুহক সন্মান কৰিব লাগে আদি শিক্ষা দিয়ে, যাতে তেওঁলোকৰ ভৱিষ্যতৰ জীৱনত কাম আহে। গতিকে এইকেইটা হৈছে তোমালোকৰ BA ফাৰ্ষ্ট ছেমৰ লেচন নম্বৰ 2ৰ প্ৰশ্ন উত্তৰ। গতিকে তোমালোকৰ এতিয়া 8টা ছেমিষ্টাৰ হ'ল, গতিকে চেপ্টাৰটো অলপ কিবা চেঞ্জ হ'ব পাৰে, গতিকে চেঞ্জ হ'লেও এইবিলাক থাকিবই। তোমালোকৰ BEdতো এইবিলাক লাগিব। মই BEdৰো তোমালোকৰ পাঠ্যক্ৰমৰ কুৱেশ্যন আনচাৰবোৰ লৈ আহিম লাহে লাহে, বুক যেতিয়া ওলাব। গতিকে তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা, এইখিনিয়ে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ধৰিবা, আৰু তোমাৰ যদি বন্ধু আছে তেওঁলোকে এই ডিগ্ৰী ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেমত পঢ়া বা HSত পঢ়া, নহ'লে 1ৰ পৰা 10লৈকে পঢ়া, তেওঁলোকক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। মই বহুতো প্লেলিষ্ট বনাই থৈ দিছোঁ যাতে তোমালোকৰ হেল্প হয়। গতিকে তোমালোকেও তেওঁলোকক শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যিমান পাৰা, আৰু আনছাবস্ক্ৰাইব নকৰিবা পাৰালৈকে। আৰু মই ডেইলি ভিডিঅ' দেখিম, তোমালোকে নটিফিকেশ্যনত যাই চাব পাৰা। গতিকে এতিয়া এৰিম, তোমালোকৰ নেক্সট মই চেপ্টাৰ লৈ আহিব পাৰোঁ ইকনমিক্সৰ। গতিকে তোমালোকে চাই থাকিবা যিবিলাকৰ প্ৰয়োজন হয় ইকনমিক্সৰ। মই বাৰু প্লেলিষ্টটো বনাই থৈ দিছোঁ, তাত প্লেলিষ্টত আপলোড কৰি দিম, তোমালোকৰ হেল্প হ'ব। আজিলৈ এৰিছোঁ, ধন্যবাদ।